হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে। এইটো হৈছে মোৰ মন্ত্ৰ। আচলতে ক'ব লাগিব, যিহেতু মই এতিয়া উপস্থিত আছোঁ হাউলি সাৰ্বজনীন শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত, আৰু ক'ব লাগিব 12 দিনীয়াকৈ যিহেতু তেওঁলোকৰ যিহেতু এই আচলতে যিহেতু 22 সংখ্যক বাৰ্ষিক আচলতে যিহেতু উৎসৱ আচলতে আয়োজন কৰিছে। আজি ছয় নম্বৰটো দিন, আৰু ক'ব লাগিব যিহেতু ইয়াতে ৰাতিপুৱাৰ ভাগতে যিহেতু ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হৈছিলে, প্ৰায় 3 শতাধিক পুৰুষ মহিলা সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে। মোৰ কেমেৰা সহযোগে ভিতৰৰ পৰিৱেশ দেখাব। আচলতে এনেকৈ আচলতে যিহেতু শ্ৰী শ্ৰী যি 108 কৃষ্ণদাস গোস্বামী মহাৰাজৰ দ্বাৰাও আচলতে ইয়াতে ভাগৱত পাঠ আচলতে কৰা হৈছিলে। এই ক্ষেত্ৰত ইয়াত যিহেতু 61 সংখ্যক যিহেতু তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসৰ লগতে আচলতে যিহেতু 22 সংখ্যক তেওঁলোকৰ যি উৎসৱ আচলতে উৎসৱৰ আয়োজন কৰিছে। ইয়াত কিন্তু সুন্দৰভাৱে আচলতে যিহেতু ইয়াত সিদ্ধ প্ৰসাদ এতিয়া খাবলৈ দিয়া হৈছে। এই ক্ষেত্ৰত ক'ব লাগিব এক উদ্যোক্তাসকল আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, এক 22 সংখ্যক যিহেতু আপোনালোকৰ এই যিহেতু প্ৰতিষ্ঠা 61 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে 22 সংখ্যক আপোনালোকে আয়োজন কৰিলে, কি ক'ব? হয়, আজি আমি আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ ঠাকুৰবাৰী ৰোডৰ সাৰ্বজনীন শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰৰ 22 সংখ্যক বাৰ্ষিক উৎসৱ পালন কৰি আছোঁ। বিগত 11 জুলাইৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ 12 দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ আমি পালন কৰি আছোঁ, ধৰ্মীয় উৎসৱ পালন কৰি আছোঁ। এই উৎসৱৰ প্ৰথম পাঠদিনা 11 তাৰিখৰ পৰা যোৱাকালিলৈকে আমাৰ ভাগৱত পাঠ হ'ল। ভাগৱত পাঠ কৰিছে আমাৰ বৃন্দাবন ধামৰ পৰা আহিছে শ্ৰী শ্ৰী 108 কৃষ্ণদেৱ মহাৰাজ দেৱ। তেওঁ আমাৰ এই 5 দিন যি ভক্তময় কৰি ৰাখিলে, ঠিক বৃন্দাবনৰ ধামৰ দৰে আমাৰ ইয়াত পৰিৱেশ হৈ আছিল। ভক্তসকলৰ সমাগম আমাৰ ইমান আনন্দময় আছিল, আপোনালোকে দেখিলেই গম পাব যে কি ধৰণৰ আমাৰ ভক্তবিলাকৰ ইয়াতে সমাগম হৈ আছে। এই আমাৰ এতিয়া আমি এটা শোভাযাত্ৰাৰ পৰা আহিলোঁ, পানী তোলা শোভাযাত্ৰা বুলি কওঁ আমি। এই শোভাযাত্ৰাৰ পৰা আমাৰ আৰম্ভ কৰিলে এতিয়া সিদ্ধ প্ৰসাদৰ কাৰণে আয়োজন কৰা হৈছে। সিদ্ধ প্ৰসাদ কৰা হ'ব, আৰু এই আজিৰ পৰাই আমাৰ কীৰ্তন নাম কীৰ্তনৰ যিবোৰ হ'ব, অষ্টপ্ৰহৰৰ আৰম্ভ হ'ব, লীলা কীৰ্তনৰ হ'ব। এই 12 দিন আমাৰ যি উৎসৱমহল পৰিৱেশ, কৃষ্ণৰ নাম লৈ লৈ আমি এই বিশ্বৰ শান্তি চবৰে মংগল কামনা কৰি এই আমি উৎসৱ পালন কৰিছোঁ। কলিৰ যুগে হৰিনাম সাৰ, হৰিনামৰ বিনাই গতি নাই আৰু বুলি কয়। সেইসকল কিন্তু বৰ্তমানৰ সময়ত কিন্তু উঠি অহা চাম কিন্তু ধ্বংসৰ পথলৈ গতি কৰিছে, নিচা আসক্ত হ'ব ধৰিছে। আজি এই মঞ্চৰ পৰা কিবা ক'ব খোজে নেকি? হয়, কথাষাৰ হ'ল যে সঁচা কথা, বহুত দুখজনক কথা যে আজিৰ প্ৰজন্মই আমাৰ নিচা পথত কৰিছে। চবচে ডাঙৰ ভুল হ'ল তেওঁলোকে শ্ৰীকৃষ্ণৰ যি বাণী, সেই বাণীৰ পৰা দূৰ হৈ গৈছে। এইটো আমাৰ যিটো সাংসাৰিক কৃষ্ণৰ নামৰ অভাৱ হোৱাৰ কাৰণে আজি এই বিকল্পৰ পথত গৈ আছে। আমি সকলোৱে যদি কৃষ্ণৰ চৰণৰ কৃষ্ণৰ দিনৰ গান গৈ থাকোঁ, তেনেহ'লে আমাৰ যি নিচাকাৰী বস্তু আছে চব আমাৰ পৰা ত্যাগ হ'ব। একমাত্ৰ কৃষ্ণৰ নামেই আছে, যি কৃষ্ণ কৃষ্ণ কৰি থাকিলে আমাৰ গোটেই দুখ কষ্টৰ মাজেদি আমি চব পাৰ হৈ যাম। বিশ্বৰ শান্তি, বিশ্ব উজ্জ্বল চব বস্তুৱে আমাৰ এই শান্তি শ্ৰীকৃষ্ণৰ নামেই ধৰ্ম। হয় হয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰা সহযোগে দেখা পাই ইয়াতে পৰিৱেশ আচলতে ইয়াতে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা যিহেতু কৰিছে, ইয়াতে সিদ্ধ প্ৰসাদ আৰু ক'ব লাগিব যিহেতু ইয়াত আচলতে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই আচলতে ঠাকুৰবাৰী। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু কলিৰ যুগত আচলতে মনুষ্য জীৱনৰ পৰা উদ্ধাৰ হ'ব লাগে, মোৰ মন্ত্ৰ হৈছে হৰিৰ নাম কীৰ্তন। কাৰণ হৰি নাম দিয়ে, আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু বাৰ্ষিক উৎসৱ যিহেতু এই বুলি 22 সংখ্যক যিহেতু বাৰ্ষিক উৎসৱ আয়োজন কৰিছে। ৰাতিপুৱাৰ পৰাই আচলতে সমাগম হোৱা দেখা পোৱা গৈছে। হয়, মোৰ কেমেৰা সহযোগী সত্যজিতৰ সহযোগত মই কৌশিক ৰাজনীতি